নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ লাৰ্নলজি ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিখনৰ প্ৰথম অধ্যায় শিশুলীলা পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কৃষ্ণগীত গায়ন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ লিখিবা তোমালোকে। কৃষ্ণগীত গায়ন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। 2 নম্বৰ প্ৰশ্ন, কৰ্ণত কুণ্ডল দলে আতি, ইয়াত কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰটো লিখিবা। কাণত কুণ্ডল দলে আতি, ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। 3 নম্বৰ কুৱেশ্যন, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰটো হ'ব কাম্পে কোপে অৰুণ অধৰ, ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। 4 নম্বৰ কুৱেশ্যন, মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ লিখিবা। মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। 5 নম্বৰ কুৱেশ্যনটো হ'ব নজৰে আঙ্গুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ লিখিবা। নজৰে আঙ্গুল দুই জৰি, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। 6 নম্বৰ কুৱেশ্যনটো হ'ব ৰুণজুণ কেওঁৰ কংকণ, ইয়াত কাৰ কেওঁৰ কংকণৰ ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ লিখিবা। ৰুণজুণ কেওঁৰ কংকণ, ইয়াত যশোদাৰ কেওঁৰ কংকণৰ ৰুণজুণৰ শব্দ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটো আছে ইয়াত শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ তোমালোকে এনেকৈ লিখিব পাৰিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ড ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰা দিছে। শিশুলীলাৰ আখ্যানভাগ শ্ৰীকৃষ্ণত হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়াই যেন আমাৰ চিনাকি এক শিশুৰে দুষ্টালি। 3 নম্বৰ কুৱেশ্যনটো হ'ব শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটকা লিখা। উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 4 নম্বৰ কুৱেশ্যনটো হ'ব শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰটো হ'ব শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভাগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। পেৰেগ্ৰাফ কৰি লিখিবা মাতৃ যশোদা আৰু
শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰ পৰিপূৰ্ণ শিশুলীলা পাত্ৰীৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। যিজনা পৰম ঈশ্বৰক মহাযোগী সধিক সকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই নিজপুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত সংসাৰিক মায়ামোহৰ স্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপী সৰ্বশক্তিমান। কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাত্ৰীৰ তাৎপৰ্য। 5 নম্বৰ কুৱেশ্যনটো আছে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উদুকলে। ইয়াত কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰটো হ'ব তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উদুকলে। উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাত্ৰীত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উদুকলে বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহা যোগী মাধৱ সকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভক্তিৰ জৰিয়তেই পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকেই বুজাব বিচাৰিছে যে ভগৱান সদায় ভক্তিৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। 6 নম্বৰ কুৱেশ্যনটো আছে নাহি আদি পূৰ্বাপৰ পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰটো হ'ব নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ। এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানা লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধি-ভাণ্ড ভাঙিছিল, লৱণো চুৰি কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তিৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰেই বান্ধিব বা আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতেই প্ৰতিবাৰতেই 2 আঙুল ৰছীৰ নাটনি হয়। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণব্ৰহ্মা অৱতাৰ। 7 নম্বৰ কুৱেশ্যনটো আছে ব্যাখ্যা কৰা। ক যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। যাক যোগী নাপাৱে ধ্যানত
হেন হৰি পলান্ত ভয়ত। উক্ত পদফাঁকিত আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপেই লাভ কৰা নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। টো আছে ভাণ্ড ভাঙি আবে যাইবে কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰটো হ'ব ভাণ্ড ভাঙি আবে যাইবে কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিত যশোদা শ্ৰীকৃষ্ণক লৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। পাছে পাছে যশোদা খেদন্ত, ভয় লাগে মাবক দেখন্ত। উত্তৰটো হ'ব পাছে পাছে যশোদা খেদন্ত, ভয় লাগে মাবক দেখন্ত। উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভক্তিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণইও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল আৰু নিজেও খাইছিল আৰু বান্দৰকো খুৱাইছিল। যশোদাই শ্ৰীকৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি শ্ৰীকৃষ্ণই ভয়তে পলাইছিল। তেনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। নেক্সট কুৱেশ্যন আছে ৮ নম্বৰটো। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুটি ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশুকৃষ্ণই আমনি কৰিছে। স্তন পীৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ শ্ৰীকৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি-দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন, ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। তেওঁ যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখুৱাইছে। মাক যশোদাই শ্ৰীকৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে ২ আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই। ৯ নম্বৰ কুৱেশ্যনটো আছে মহাকোপে কোঠা পখিলন্ত, সিঁচিৰাই
লবণো ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল? বুজাই লিখা। শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধি মধি থাকোঁতেই শ্ৰীকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। লাষ্ট কুৱেশ্যন আছে 10 নম্বৰটো। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? বুজাই লিখা। উত্তৰটো হ'ব কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজেই ধৰা দিছিল। তো এইখিনি আছিল ক্লাছ 9ৰ অসমীয়াৰ প্ৰথম অধ্যায় শিকলীলা পাঠটিৰ প্ৰশ্ন উত্তৰ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেন্তে এই ভিডিঅ'টো এটা কৰি লাইক, আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছা তোমালোকে যেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা।